গছে বনে আৱৰি সেউজীয়া হৈ থকা এটা ধুনীয়া কাৰ্যালয়। বিশুদ্ধ বায়ু সেৱন কৰি আৰাম কৰিব পৰা এটা স্থান। এই স্থান হোজাইৰ দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকৰণৰ কাৰ্যালয়। এই কাৰ্যালয়টোত কেৱল আৰাম কৰিবলৈহে আহে কৰ্মচাৰী। বন ৰক্ষক হিচাপে থকা এই কাৰ্যালয়টোৰ মুৰব্বী এইজন নয়নজ্যোতি ৰাজবংশী। দিনটো নিদ্ৰামগ্ন ডিএফঅ' ৰাজবংশী। নিজৰ এলেকাত কি হৈছে এইবোৰত কোনো গুৰুত্ব নাই। ডিএফঅ'ৰ আৰামী চকীখন পাই ৰাজবংশীয়ে কেৱল নিজৰ কথাহে চিন্তা কৰিছে নেকি? শিল বালি মাফিয়াৰ বিৰুদ্ধে বৰ নৰম ডিএফঅ' ৰাজবংশী। ডিএফঅ' নয়নজ্যোতি ৰাজবংশীক দেখুৱাব বিচাৰিছোঁ তেওঁৰ এলেকাৰ দুটা দৃশ্য। দৃশ্যপট 1 স্থান শিলডুবি। কপিলী নৈত কি পৰিৱেশ হৈ আছে এবাৰ চাওক। মুক্তমনে বালি খনন চলিছে কপিলী নৈত। চালানবিহীনভাৱে কপিলী নৈৰ বালি শিলডুবিৰ পৰা বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ কৰা হৈছে। দৃশ্য 2 স্থান যমুনা চিট। আজিও বন্ধ নহ'ল কপিলী নৈৰ অবাধ বালি খনন। জেচিবিৰ জৰিয়তে দিনটোত অবাধ খনন চলি আছে। য'তে মন যায় ত'তে খান্দিছে বালি। যমুনা চিটৰ এই দৃশ্য নেদেখে ডিএফঅ' নয়নজ্যোতি ৰাজবংশীয়ে। এই বিশেষ তথ্যটো চাওক। পাৰ্মিট নম্বৰ 5999221695। 2000 CM বালি খননৰ অনুমতি প্ৰদান কৰিছে বন বিভাগে। দবকাৰাটা পথ নিৰ্মাণৰ বাবে এই অনুমতি প্ৰদান কৰিছিল ডিএফঅ' কাৰ্যালয়ে। এই পাৰ্মিটখনৰ আলম লৈ বালিৰ অবাধ বেহা চলিছে হোজাইৰ যমুনা চিটত। দুগাড়ীজনী পথ নিৰ্মাণস্থলীলৈ বালি গৈছে, আন 10 গাড়ী অন্য প্ৰান্তত বিক্ৰী হৈছে। 2000 CM বালি খনন কেতিয়াবাই শেষ হৈ গৈছে, কিন্তু বন বিষয়াক মেনেজ কৰি চক্ৰটোৱে খনন অব্যাহত ৰাখিছে। এখন চালানৰে 10 বাৰ বালি সৰবৰাহ কৰিছে চক্ৰটোৱে। চক্ৰটোৰ নেতৃত্বত ফাৰিজ, শ্বৰীফ, নন্দন, গোপালহঁতৰ লগত বন বিষয়াৰ হলিগলি নেকি? যমুনা চিটৰ পৰা বিভিন্ন প্ৰান্তলৈ বালি সৰবৰাহ হৈ থকাৰ পাছতো গুৰুত্ব নাই ডিএফঅ' নয়নজ্যোতি ৰাজবংশীৰ। কপিলী নৈ গৰাখহাই অবৈধ বালি খনন কৰা কাৰ্যক লৈ চিন্তিত নৈপৰীয়া ৰাইজ। বাৰিষাৰ সময়ত ভয়ংকৰ বিপদৰ সৈতে মোকাবিলা কৰিব লাগিব কপিলীৰ নৈপৰীয়া ৰাইজে। ফাৰিজ, শ্বৰীফ, নন্দন, গোপাল কাৰ মানুহ? কিয় ফাৰিজহঁতৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভয় খাইছে হোজাই ডিএফঅ' নয়নজ্যোতি ৰাজবংশীয়ে? শিলবালি ব্যৱসায়ীৰ সৈতে মাহেকীয়া হিচাপত দৰদাম চলে নেকি বন বিষয়াৰ? কাৰ্যালয়ৰ আৰামী চকীখন এৰি ফিল্ডলৈ আহক ডিএফঅ' নয়নজ্যোতি ৰাজবংশী। তেতিয়া দেখিব কি গতিত বনজ সম্পদ লুণ্ঠন চলিছে। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।